প্ৰথম প্ৰশ্ন বায়ুমণ্ডলৰ কোনটো স্তৰ পৃথিৱীৰ পৃষ্ঠৰ আটাইতকৈ ওচৰত শুদ্ধ উত্তৰটো হ'ল ট্ৰপোস্ফিয়াৰ পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলৰ সৰ্বোচ্চ স্তৰ বুলি কাক জনা যায় শুদ্ধ উত্তৰটো হ'ল বহিমণ্ডলক পৰৱৰ্তী প্ৰশ্ন ডাৱৰ বৰষুণ ধুমুহা আদি বতৰৰ পৰিঘটনা বায়ুমণ্ডলৰ কোনটো স্তৰত সংঘটিত হয় শুদ্ধ উত্তৰটো হ'ল ট্ৰপোস্ফিয়াৰত পৰৱৰ্তী প্ৰশ্ন ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ মাজৰ সীমা কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ল ট্ৰপোপজ পৰৱৰ্তী প্ৰশ্ন ওজন ফুটা কি শুদ্ধ উত্তৰটো হ'ল মূলতঃ দক্ষিণ গোলাৰ্ধৰ বসন্তকালত দক্ষিণ মেৰুৰ ওপৰৰ ওজন স্তৰত মানুহৰ কাৰণে হোৱা ফুটাটোৱে হৈছে ওজন ফুটা বায়ুমণ্ডলৰ ওখকৈ থকা ওজন স্তৰে আমাক সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলৰ আৰ্দ্ৰতা জুখিব পৰা সঁজুলিটো কি শুদ্ধ উত্তৰটো হ'ল হাইগ্ৰমিটাৰ পৰৱৰ্তী প্ৰশ্ন বায়ুৰ একক ভৰত জলীয় বাষ্পৰ ভৰক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ল নিৰ্দিষ্ট আৰ্দ্ৰতা পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলত ওজন স্তৰ ক'ত থাকে শুদ্ধ উত্তৰটো হ'ল পৃথিৱীৰ পৰা 15 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ উচ্চতাত ষ্ট্ৰেটোস্ফিয়াৰত থকা ওজন স্তৰটোৱে সূৰ্যৰ ক্ষতিকাৰক অতি বেঙুনীয়া বিকিৰণৰ পৰা আমাক আৰু অন্যান্য জীৱক ৰক্ষা কৰে পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলত থকা ওজন স্তৰৰ প্ৰাথমিক কাম কি শুদ্ধ উত্তৰটো হ'ল ক্ষতিকাৰক অতি বেঙুনীয়া বিকিৰণক শোষণ কৰা পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলৰ মূল উপাদানসমূহ কি কি শুদ্ধ উত্তৰটো হ'ল নাইট্ৰজেন আৰু অক্সিজেন পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি গেছটো কি শুদ্ধ উত্তৰটো হ'ল নাইট্ৰজেন পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলত সেউজ গৃহ প্ৰভাৱৰ বাবে কোনটো গেছ দায়ী শুদ্ধ উত্তৰটো হ'ল কাৰ্বন ডাই অক্সাইড পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলত সেউজ গৃহ গেছৰ প্ৰভাৱ কি শুদ্ধ উত্তৰটো হ'ল সেউজ গৃহৰ কাচৰ দৰে কাম কৰে সেউজ গৃহ গেছে পৃথিৱীৰ পৃষ্ঠৰ পৰা বিকিৰণ হোৱা সূৰ্যৰ তাপ শোষণ কৰি বায়ুমণ্ডলত আবদ্ধ কৰি ৰাখে আৰু আকাশলৈ পলায়ন কৰাত বাধা দিয়ে সেউজ গৃহ প্ৰভাৱে পৃথিৱীৰ উষ্ণতা সাধাৰণতে হ'ব পৰাতকৈ অধিক উষ্ণ কৰি ৰাখে যাৰ ফলত পৃথিৱীৰ জীৱনক সহায় কৰে পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ বায়ুমণ্ডলীয় প্ৰক্ৰিয়াসমূহক পৰিচালিত কৰা শক্তিৰ মূল উৎসটো কি শুদ্ধ উত্তৰটো হ'ল সৌৰ শক্তি পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা মানক এককটো কি শুদ্ধ উত্তৰটো হ'ল পাস্কেল ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ